অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত বিধানসভা সমষ্টি ভিত্তিত সংগীত আৰু নৃত্য শিতানত চাবুৱা কালাৰ্ছে আয়োজন কৰা চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ গ্ৰীষ্মকালীন কৰ্মশালা 2026খনি দেওবাৰে শুভাৰম্ভ হয়। 11 জুলাইৰ পৰা 25 জুলাইলৈকে অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানৰ শুভাৰম্ভণি সভাত উপস্থিত থকা বিশিষ্ট লেখক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক তথা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ভাগ্যেশ্বৰ গগৈ, দিকম জিলা পৰিষদৰ সদস্য বজেন গগৈকে ধৰি বিশিষ্ট ব্যক্তি। চাবুৱা পেট্ৰল পাম্পৰ সমীপত থকা কালাৰ্ছ ইনষ্টিটিউটত অনুষ্ঠিত কৰ্মশালাখনি প্ৰতিদিনাই পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা 2026 আয়োজক সমিতি চাবুৱা কালাৰ্ছ শিতান সংগীত আৰু নৃত্য বিধানসভা চাবুৱা লাহোৱাল বিধানসভা সমষ্টি জুলাই মাহৰ 11 তাৰিখৰ পৰা 25 তাৰিখলৈ অনুষ্ঠিত হ'বলগীয়া এই বিনামূলীয়া কৰ্মশালাত শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ গীত তথা গীতৰ আধাৰত নৃত্য, শ্ৰদ্ধাৰ পাৰ্বতী প্ৰসাদ বৰুৱা দেৱৰ গীত তথা গীতৰ আধাৰত নৃত্য আৰু লগতে দেশপ্ৰেমমূলক গীতৰ আধাৰত নৃত্য শিক্ষা প্ৰদান কৰা হ'ব। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিকোনো ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব। আনুষ্ঠানিকভাৱে কৰ্মশালাখনৰ শুভাৰম্ভ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিল অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতি শিক্ষক তথা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ভাগ্যেশ্বৰ গগৈদেৱ আৰু দিকম জিলা পৰিষদৰ মাননীয় সদস্য ব্ৰজেন গগৈ ডাঙৰীয়া। অংশগ্ৰহণকাৰীসকলক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে আবেদন পত্ৰৰ লগতে বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, স্কুল ID কাৰ্ড আৰু পাছপোৰ্ট ফটো জমা দিব লাগিব। কৰ্মশালা দিনৰ 10 বজাত আৰম্ভ হয়। সকলো ইচ্ছুক ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰি লাভান্বিত হ'বলৈ অনুৰোধ জনালোঁ।